William is the best. Pepsi Cola Lollipop. Pepsi Cola Lollipop. Pepsi Cola Lollipop. আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰে উইলিয়াম ৱাৰ্ড ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত আমি উপস্থিত আছোঁ। বিদ্যালয়ৰ পৰা কলা শাখাত ছাত্ৰীসকলে সৰ্বোচ্চ নম্বৰ লখিমপুৰৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে আৰু আমি দেখাই যাবলৈ যত্ন কৰিছোঁ। ইয়াৰ কিছু পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ। এক আনন্দমুখৰ পৰিৱেশ ইয়াত সৃষ্টি হৈছে। আমি ছাত্ৰ ছাত্ৰীসকলে ইয়াত দেখা গৈছে যে সুন্দৰকৈ তেওঁলোকে বিহু নাচেৰে ফূৰ্তি কৰি থকা দেখা গৈছে। আমি উৎসৱমুখৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। আমি ছাত্ৰ ছাত্ৰীসকলৰ কথা পাতিবলৈ যত্ন কৰিম। টপ 1, টপ 2, টপ 3 তিনিগৰাকী ছাত্ৰ ছাত্ৰী ইয়াৰ পৰাই ওলাবলৈ সক্ষম হৈছে। আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব বিচাৰিবা তুমি যিহেতু এবাৰ ৰেংক 1 পাবলৈ সক্ষম হৈছা লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত, কি ক'বা? প্ৰথমতে মই ধন্যবাদ জনাম ৰে উইলিয়ামৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক, কাৰণ তেওঁলোকে যিখিনি কৰিছিলে মই মোৰ পৰা অকল চেষ্টাটো কৰিছিলোঁ। বাকী তেওঁলোকে যিমানখিনি যত্ন ল'লে মোক যিমানখিনি গুৰুত্ব প্ৰদান কৰিছিলে সেইখিনি হয়তো মই কেতিয়াও পোৱা নাছিলোঁ। আৰু ইয়াত আহি মোৰ এটাই অনুভৱ হ'ল যে জীৱনত কৰিব নোৱাৰা কাম একো নাই, তেওঁলোকে সেইটো দেখুৱাই দিছিলে সকলো সম্ভৱ। গতিকে আজি মই সফলতা বুলি নকওঁ, এটা ফলাফল। এই ফলাফলটো লৈ মই খুবেই সুখী। তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। আজি খুবেই ভাল লাগিছে। ছাৰহঁত সকলোৱে নাচিছে, সকলোৱে ফূৰ্তি কৰিছে, চবৰে মুখত হাঁহি দেখিছোঁ, খুব ভাল লাগিছে। নমস্কাৰ, ভাল লাগিছে। আৰু এই ৰে উইলিয়াম ৱাৰ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাৰহঁত মেমহঁত লগতে মোৰ মা দেউতা যিমানখিনি কষ্ট কৰিলে সেইখিনি তাৰ ফল দিবলৈ আজি মই পাৰিছোঁ বুলি নিজকে ভাবিছোঁ আৰু ভাল লাগিছে। আৰু লগতে জুনিয়ৰখিনিও বহুত আনন্দ পাইছে আৰু ভাল লাগিছে। নমস্কাৰ, আজি বহুত ভাল লাগিছে কাৰণ আজি আমাৰ ফলাফলৰ কাৰণে আমাৰ ছাৰ মেমসকল সুখী, যিহেতু তৃতীয় স্থান পাইছোঁ। আৰু এয়া পোৱাৰ আঁৰৰ মানুহসকলে হৈছে ৰে উইলিয়াম ৱাৰ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল। তেওঁলোকৰ যত্ন চেষ্টাৰ ফলতে পাইছোঁ। আচলতে আমি পৰীক্ষা হলত লিখিছিলোঁহে, কিন্তু পৰীক্ষা তেওঁলোকেই দিছিলে। পৰীক্ষা হলৰ পৰা ওলাই অহাৰ লগে লগে কি লিখিলি, আমুকটো কি লিখিলি, তামুকটো কি লিখিলি, মানে প্ৰশ্নৰে মানে ছাৰহঁতে একদম আৰু ভাল কৰিব লাগিব তহঁতি যিখিনি অনুপ্ৰেৰণা যোগাইছিলে, আজি অনুপ্ৰেৰণাৰ ফলে এয়া। আৰু সেই অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে আমি চিৰকৃতজ্ঞ। তেওঁলোক আমাৰ মন্ত্ৰত সদায় চিৰস্মৰণীয় হৈ ৰ'ব। ধন্যবাদ। ভাল লাগিছে। আজি ছাৰ বাইদেউহঁত সকলোকে ধন্যবাদ জনাইছোঁ, ইমান সহায় কৰিছে আমাক পঢ়া শুনা চবফালে। ভাল লাগিছে। নমস্কাৰ, ভালেই লাগিছে। ভালেই লাগিছে, কিন্তু হ'লেও মই প্ৰথমতে ৰে উইলিয়াম ৱাৰ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সকলো শিক্ষকবৃন্দ আৰু কৰ্মকৰ্তাক মই প্ৰথমে ধন্যবাদ জনাম, কাৰণ তেওঁলোকৰ অবিহনে নহয়, তেওঁলোকৰ সাহস আৰু প্ৰেৰণা নিদিয়াকৈ এয়া সম্ভৱ হ'ব নোৱাৰে কেতিয়াও। শিক্ষাগুৰুসকল আছে, আমি শিক্ষাগুৰুৰ লগত কথা পাতিবলৈ যত্ন কৰিম। হয়, আপোনালোকৰ এই বিদ্যালয়ৰ পৰা ৰে উইলিয়ামৰ পৰা এইবাৰ দেখা গৈছে কলা শাখাত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে। শীৰ্ষ 1, 2, 3 তিনিটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কি ক'ব? খুবেই ভাল লাগিছে। ৰিজাল্ট যেনেধৰণে আৰু অলপ ভাল হ'ব লাগিছিল, তথাপিও সন্তুষ্ট। এগৰাকী ছাত্ৰী হৰ্ষিতা হাজৰিকা, তেওঁ 93.6, খুব এটা সুন্দৰ পাৰ্চেণ্টেজ। তাৰপিছতে হিমাশ্ৰী গায়ন, তেওঁ 92.2, আৰু প্ৰাপ্তি গোস্বামী, তেওঁ 91.6। তিনিগৰাকী ছাত্ৰী আৰ্টছৰ পৰা। আৰু ঠিক তেনেকৈ বিজ্ঞান শাখাটো খুবেই
ভাল ৰিজাল্ট আমাৰ উত্তীৰ্ণ শতাংশ 100% উত্তীৰ্ণ হৈছে আটাইকেইটা ষ্ট্ৰীমতে বিজ্ঞানত হাইয়েষ্ট 89.2 নিহাৰ শইকীয়া তেওঁ 89.2 আৰু টোটেল আমাৰ 25 জন ষ্টাৰ মাৰ্কছ পাইছে ছায়েন্সৰ খুব ভাল লাগিছে ফূৰ্তি কৰিছে তেওঁলোকক যিসকল এইবাৰ উত্তীৰ্ণ হৈছে তেওঁলোকক ভৱিষ্যত জীৱনৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ আৰু ভাল হওক গোটেই জীৱনটো তেওঁলোকৰ সুন্দৰ হওক আৰু যিসকলে এইবাৰ 12ত আছে আশা কৰিছোঁ অহা বছৰ অকল গত বছৰৰ সময়ত আমাৰ বিজ্ঞান শাখাটো ডিষ্ট্ৰিক্টৰ ভিতৰত টপ হৈছে সকলোৱে জানে এইবাৰ আমাৰ কলা শাখাটো হ'ল অহা বছৰ যাতে তিনিটা ষ্ট্ৰীম ছায়েন্স আৰ্টছ কমাৰ্চ আৰু আছে খুব ভাল ধৰণৰ ল'ৰা ছোৱালী আছে আমি যোৱাকালি 11ৰ ৰিজাল্ট দিছোঁ 90 ওপৰত বহুত ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে তেওঁলোকে ভাল ৰিজাল্ট কৰিব Terima kasih.